আচলতে সকলোৱে যি দলে চৰকাৰ গঠন কৰিব ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি গতিকে নিজৰ প্ৰতিনিধিজনটো বিজেপি বিচাৰিব মোৰ সমষ্টিৰ কাম কৰিবলৈ মোৰ মৰাণ মোৰ মহামৰাৰ কাম কৰিবৰ কাৰণে আমি শাসক দল বিজেপি নৰেন্দ্ৰ মোদী বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি বিচাৰিম আৰু তেওঁ হ'ল আমাৰ তপন গগৈ ডাঙৰীয়া গতিকে আমি ভাবোঁ ট্ৰিপল ইঞ্জিন হ'ব এতিয়া তপন গগৈ জিকিব আৰু ইয়াত বাকী প্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমত ফেচবুকত আমি শুনিছিলোঁ আকৰ্ষণীয় হ'ব যোৰহাট লোকসভাৰ যুঁজ কিন্তু এতিয়া বৰ দুখৰ কথা একো আকৰ্ষণীয় নহয় ফেচবুক ৰিল মিডিয়া অভিজাত মানুহৰ ডিছকাশ্যন এইবিলাকত হয়তো কেতিয়াবা কিবা আকৰ্ষণীয় শব্দটো আছে কিন্তু গ্ৰাউণ্ডত এই আমাৰ শিমলুগুৰি চন্তক মৰিয়নি মহামৰা তিতাবৰ সোণাৰী বা যোৰহাট শিৱসাগৰ নাজিৰা আমগুৰি এইবিলাক ঠাইতো গ্ৰাউণ্ডতো কংগ্ৰেছৰ কোনো অনুভৱেই নাই কোনো দল নাই কোনো সংগঠন নাই কাৰ্যকৰ্তা নাই দেৱতো লুৰিণজ্যোতি গগৈ উপ নিৰ্বাচনত 50,000 ভোটত জিকিম বুলি কৈছিল বেয়াকৈ তেওঁলোক পৰাজিত হ'ল গতিকে নিৰ্বাচনৰ আগত অখিল গগৈ তেনেকৈ ক'বই কিন্তু আচল কথা হ'ল অখিল গগৈ আপোনালোকে লগ মন কৰিব তেওঁ প্ৰথমতে আহি ক'লে যে শিৱসাগৰ জিলাত যোৰহাট জিলাত কংগ্ৰেছৰ কোনো সাংগঠনিক শক্তিয়ে নাই আমি সহায় কৰিব পৰা নাই যোগাযোগ বিচ্ছিন্ন হৈছে কৈছিল নাই তেওঁ সেইদিনাখনে পলায়নৰ পথটো বিচাৰি গৈছে তেওঁ এতিয়া সমষ্টিটোত নাই তেওঁ এতিয়া ক'ত নুইনৰ লগত মাৰ্ঘেৰিটাত ধেমাজি শদিয়া এইবিলাকত ঘূৰি ফুৰিছে যাতে যিদিনাখন বিপুল ভোটত গৌৰৱ গগৈ পৰাজিত হয় তেতিয়া অখিল গগৈ ক'ব মই আগেয়ে কৈছিলোঁ নহয় সংগঠনে নাই তেওঁলোকৰ আৰু ময়ো বেছিকৈ লাগিব নোৱাৰিলোঁ লুৰিণজ্যোতি গগৈৰ লগতো লাগিবলগীয়া হ'ল পলায়নৰ পথ ইতিমধ্যে ধুনীয়াকৈ সজাই থৈছে অখিল গগৈয়ে যেতিয়া বিপুল ভোটত তপন গগৈ জিকিব গৌৰৱ গগৈ বৰ বেয়াকৈ পৰাজিত হ'ব তেতিয়া এই ভাষ্য জিকাই দিব অখিল গগৈয়ে আমি বহুত চেষ্টা কৰিছোঁ কিন্তু কংগ্ৰেছৰ সংগঠন নাই ইত্যাদি ইত্যাদি গতিকে অখিল গগৈৰ কথা বিশেষ ধৰিবলগীয়া নাই তেওঁলোক বিহুৰ শুভেচ্ছা জনালোঁ লুৰিণ গগৈ ক'ত ধৰ্মেন্দ্ৰ সোণোৱাল ক'ত মই তুলনা কৰিব নাপায় আৰু গৌৰৱ গগৈ মোৰ শ্ৰদ্ধা আছে সন্মান আছে মোৰ তাতে জ্ঞাতি এজন অসমীয়া ভাল উচ্চ শিক্ষিত লোক তেওঁ এতিয়া বিলাতত থকাৰ কাৰণে অসমীয়া ভাষা সংস্কৃতি অলপ কমকৈ জানিব পাৰে কিন্তু ভদ্ৰ ঘৰ ভদ্ৰ ল'ৰা আমাৰ শুভেচ্ছা আছে কিন্তু যিহেতু সিপাৰ সৈতে সংযুক্ত নহয় যিহেতু তেওঁ পৰাজিত গোটৰ পৰাজিত এগৰাকী সৈনিক আৰু তেওঁ এটা গান্ধী পৰিয়াল গগৈ পৰিয়াল তেওঁলোকে এটা বংশবাদৰ ৰাজনীতিত প্ৰতিনিধিত্ব কৰে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে যি কংগ্ৰেছে 855জন লোকক গুলীয়াই গুলীয়াই হত্যা কৰিছিল দুৰ্নীতিৰ প্ৰহাৰ মিলিছিল গতিকে ভাল ইংৰাজী ক'লেও আমি ইংৰাজী ভাল পাওঁতে সেইখিনি একাষৰীকৈ ধৰক সদ্যহতে ৰাইজ আছে কামৰ মানুহ তপন গগৈৰ সৈতে ইংৰাজীৰ সৈতে নাই আমাতকৈ জাতীয়তাবাদী অখিল গগৈ হ'ব পাৰে নেকি জাতীয়তাবাদৰ ঠিকাকী অখিল গগৈ লুৰিণজ্যোতি গীত আছে নেকি তেওঁলোকে দেখোন কংগ্ৰেছৰ নৱজানু হোৱা বৃত্ত হোৱা 855জন লোকক ঘূৰিয়াই ঘূৰিয়াই মৰা কংগ্ৰেছৰ ওচৰত আজি বৃত্ত দুই অখিল গগৈ আৰু লুৰিণ গগৈ গতিকে তেনে মানুহে জাতীয়তাবাদৰ কথা ক'লে নুশুনায় গতিকে আমাৰ জাতীয়তাবাদ সম্পূৰ্ণ প্ৰমাণ সাপেক্ষ এই লুৰিণজ্যোতি গগৈ বা অখিল গগৈ নহয় আজি ইয়াত জয় অসম বুলি ক'ব কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰ ভাঙি দিব পৰহি কংগ্ৰেছৰ ভিতৰ আচৰণ কৰিব গতিকে তেওঁলোকৰ কথা পাতি সময় নষ্ট কৰিব নালাগে আমি এতিয়া আমি আছোঁ বিকাশৰ সৈতে প্ৰগতিৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোদীৰ সৈতে